টিউটৰসকলৰ প্ৰতিবাদী আন্দোলন সংক্ৰান্তত মই ক'ব বিচাৰিছোঁ 2021 চনৰ 5 ফেব্ৰুৱাৰীত আমাক অসম চৰকাৰে টিউটৰ হিচাপে পৰিগণিত কৰিছিলে। টিউটৰ হিচাপে আমাক এপইণ্টমেণ্ট দিলে, কিন্তু সেই দিনাখনি যিদিনাখনি আমাৰ সৰু সজাই ষ্টেডিয়ামত এপইণ্টমেণ্ট দিছিলে সেইদিনাখনিক আমাৰ শিক্ষামন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে আপোনালোকে ট্ৰেকত সোমাই লওক, আপোনালোকৰ চাকৰি ৰেগুলাৰ হ'ব। সেই সূত্ৰে আমি এপইণ্টমেণ্ট গ্ৰহণ কৰিছিলোঁ, কিন্তু আজি 4 বছৰ দিন পাৰ হৈ গ'ল। আমি বিভিন্ন কাৰ্যসূচী অৱলম্বন কৰিছোঁ, আমাৰ কেন্দ্ৰীয় কমিটিয়ে কৰিছে, কিন্তু আজিলৈকে মুখ্যমন্ত্ৰীয়ে আজিলৈকে আমাক লগ দিয়া নাই বা আমাৰ সমস্যা সমাধান কৰি দিয়া নাই আজি মুহূৰ্তলৈকে। আৰু 2017 চনৰ যিটো আইন, সেই 17 চনৰ আইনে এটা কাম কৰি থৈছে। কি কাম কৰি থৈছে? এলিমেণ্টাৰী মানুহখিনিক টেট লাগে, কিন্তু ছেকেণ্ডাৰী মানুহখিনিক টেট নালাগে। ইয়াৰ পাৰ্থক্যটো কি? আইন কোনে বনাইছে, কাৰ বাবে বনাইছে? আইনখন জনহিতকৰ কাৰণে বনাব লাগে না আইনখন জনসাধাৰণক মাৰিবৰ কাৰণে কৰিব লাগে? গতিকে মই এই প্ৰসংগতে, এই মঞ্চতে, এই এপাহতে এইটো ক'ব বিচাৰোঁ যে আইন আমাৰ 17 চনৰ আইন সংশোধন কৰি হ'লেও আমাক টিউটৰৰ পৰা টিচাৰ কৰিব লাগে। এইটো আমাৰ মূল দাবী। আৰু দ্বিতীয় কথা হ'ল কি, একেখন বিদ্যালয়তে আমাৰ টিউটৰসকলক বোলে বেলেগ স্কুলত এপইণ্টমেণ্ট দিছে, টিউটৰসকলে পঢ়ুৱা স্কুল, কিন্তু আমাৰ একেখন স্কুলতে এছামে 70-80 হাজাৰ 90 হাজাৰ দৰমহা পায়। আমি 10 হাজাৰ 12 হাজাৰ টকা দৰমহা পাওঁ। আমি 10 হাজাৰ 12 হাজাৰে আমি ল'ৰা ছোৱালী কেনেকৈ পঢ়াওঁ, ঘৰ সংসাৰ কেনেকৈ চলাওঁ? গতিকে আমি সমকামৰ সমমৰ্যাদা আমাক লাগে। যদি সংবিধানত সমকামৰ সমমৰ্যাদা আছে, সেইটো ইমপ্লিমেণ্ট কৰিব লাগে। আমি টিউটৰ হিচাপে ডিমাণ্ড কৰিছোঁ 17 চনৰ আইন সংশোধন কৰি হ'লেও আমাক ৰেগুলাৰ কৰিব লাগে। এইখিনি আমাৰ দাবী আছে। আৰু দ্বিতীয় কথা হ'ল, আমাক তেখেতে বহুতবাৰ শিক্ষামন্ত্ৰীয়ে কৈছে, কিন্তু শিক্ষামন্ত্ৰীয়ে আমাক আজিলৈকে মুখ্যমন্ত্ৰীকো লগ কৰি দিব পৰা কণ্ডিশ্যন আজি নোৱাৰিলে 4টা বছৰে। গতিকে আমি শিক্ষামন্ত্ৰীৰ ওচৰত কেনেকৈ আশা কৰিম? গতিকে মুখ্যমন্ত্ৰীয়ে আমাক লগ কৰি, আমাক গণতান্ত্ৰিকভাৱে লগ কৰি, আমি তেওঁ হ'ল আমাৰ অভিভাৱক। গতিকে অভিভাৱক হিচাপে আমাক লগ কৰি আমাৰ সলিউশ্যনৰ এটা সূত্ৰ দিয়ক। গতিকে আমি নহ'ল, যেতিয়ালৈকে তেওঁলোকে নিদিয়ে তেতিয়ালৈকে কিন্তু আমাৰ গণতান্ত্ৰিক আন্দোলন আমি কৰি থাকিম। আৰু আমি আমাৰ জাষ্টিছ আমি বিচাৰিমেই। উই ৱান্ট জাষ্টিছ। আমি জাষ্টিছ বিচাৰিমেই। আমাক লাগিবই। প্ৰয়োজন হ'লে আমাক গুলিয়াই মাৰক, ইয়াত প্ৰয়োজন হ'লে আমাক জ্বলাই দিয়ক, কিন্তু আমি আমাৰ প্ৰাপ্য পাবই লাগিব। গতিকে নিযুক্তি পত্ৰ পালোঁ, কিন্তু আমি কৰি আছোঁ 93-94 তেনেকুৱাৰ পৰাই আমি কৰি আছোঁ। গতিকে আমাক কিহৰ কাৰণে আমাক টেট লাগে? আমি পাছ কৰাত, আমি পঢ়োৱা ল'ৰা ছোৱালীয়ে তেওঁলোকে টেট পাছ কৰিছে, তেওঁলোকৰ কাৰণে হেৰি কৰা এইটো যোগ্য হয়, কিন্তু আমাৰ কাৰণে কিহৰ টেট লাগে? আমি DLED কৰিলোঁ তেওঁলোকে কোৱা অনুসৰি। DLED কৰাৰ পিছত আমাকতো টেটৰ কোনো দৰকাৰ নাই নহয়, কাৰণ আমাৰ 25-30 বছৰ হৈ গৈছে চাকৰি কৰা। গতিকে এতিয়া আমি টেট আমি আমাৰ কাৰণে নহয় বুলি আমি ভাবোঁ। আৰু সেইটোৱে টেট নালাগে আমাক ডাইৰেক্ট শিক্ষকৰ মৰ্যাদা দিয়ক, টেট ৰেহাই দিব লাগে। কাৰণ ইতিমধ্যে বহুতৰে মৃত্যু হ'ল, আৰু যি কিছুমান আছে তেওঁলোকৰ খুব বেছি 7 বছৰ 8 বছৰ 4 বছৰ 2-3 বছৰো আছে। গতিকে আমি বিচাৰোঁ যে আমাক টেট বাতিল কৰক, আৰু আমাৰ বাকীসকলৰ নিচিনাকৈ আমাকো সমান দৰমহা দিয়ক। সেইটোৱে আমাৰ ক'বলৈ।